মৰাণ খেলমাটি গাঁৱত পুখুৰীত পৰি নাছিৰুদ্দিন আহমেদৰ সলিল সমাধি। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানা অন্তৰ্গত মৰাণ খেলমাটি গাঁৱত ৭০ বছৰীয়া নাছিৰুদ্দিন আহমেদৰ পুখুৰীত পৰি সলিল সমাধি ঘটে। তেখেত পুখুৰীৰ পাৰত বাঁহৰ জেওৰা দি থাকোঁতে পুখুৰীত পিছলি পৰে। পৰিয়ালৰ লোকে ততাতয়াকৈ পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰাণত ব্যক্তিগত চিকিৎসালয়ত আনে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৰাণ আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। কি হ'ল মই ৩টা বজাত দোকানলৈ গৈছোঁ, দোকানৰ পৰা ঘৰলৈ গ'লোঁ। ঘৰলৈ ভাত খাব গ'লোঁ, তেনেকৈ মাক সুধিছোঁ দেউতা ক'ত, বোলে তোৰ দেউতা পুখুৰীত বোলে জেং পুতি আছে। তাৰপিছত মই গৈ পেলাই চালোঁ, দেখিলোঁ দেউতা জেং পুতি আছে কিনাৰত। মই ঘৰলৈ আহিলোঁ, কাপোৰটো খুলি পেলাই আকৌ যাম। ঘৰলৈ জাষ্ট আহিছোঁ, তেনেকৈ এটা ওচৰতে আমাৰ পেহী এজনী আছে, পেহীজনীয়ে চিঞৰিছে, ঐ তোৰ দেউতা পানীত সোমাই গ'ল বুলি। মই একো দেৰি কৰা নাই, লগে লগে গৈছোঁ, গৈ পেলাই দেখিছোঁ দেউতা পানী খাই তললৈ গুচি গ'ল তাৰপিছত মই লগে পুখুৰীত সোমাই দেউতাক পানীৰ পৰা উঠাই বুকু চুকু হেঁচিলোঁ, তেতিয়ালৈকে দেউতা আৰু নাই লগে লগে আমি দেৰি নকৰি পেলাই ইয়াত ব্ৰহ্মপুত্ৰ নাচিবলৈ আমি লৈ আহিলোঁ। চিকিৎসকে আহি পেলাই ইচিজি কিবা কৰিলে, তাৰপিছত ক'লে যে নাইকিয়া। নাছিৰুদ্দিন আহমেদ এতিয়া বৰ্তমান বিজনেছ কৰিছিলে, কিন্তু এতিয়া বৰ্তমান ঘৰত থাকে। এতিয়া বিজনেছ আমিয়ে চম্ভালোঁ। খেলমাটি গাঁও আমাৰ দোকান আছে, ভকতি বজাৰত আপোনাৰ ষ্টেচনাৰী হাৰ্ডৱেৰ এইবোৰ দোকান আছে। পৰিয়ালত আমি 3টা ল'ৰা, মই সৰু, ডাঙৰ ককাইদেউ দুজন আছে, বাইদেউ আছে আৰু মা আছে।